Hello, my dear student. You are most welcome to my class. Myself, Dr. Afiluddin Ahmed. My dear student, মই আজি আৰু এটা ভিডিও লেকচাৰ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকৰ ভাল লাগিব। যদি ভাল পোৱা তেনেহ'লে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটো তোমালোকে কাইণ্ডলি ফ'ল' কৰি ৰাখিবা, কাৰণ ইন ফিউচাৰ তোমালোকৰ হয়তো মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটো তোমালোকৰ কামত আহিব, কাৰণ মই সদায় এনেকুৱা টাইপৰ ভিডিও লেকচাৰ দিয়ে থাকোঁ। ঠিক আছে, চ' আমাৰ আজিৰ টপিকটো হ'ল matrices of addition of matrices. ঠিক আছে, সো আজিৰ টপিকটো হ'ল এডিশ্যন অফ মেট্ৰাইচেছ। তাৰমানে আমি দুটা মেট্ৰিক্সক কেনেকৈ এড কৰিব পাৰোঁ আমি তাৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, তো এডিশ্যন অফ টু মেট্ৰাইচেছৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথম আমাক শিকিব লাগিব যে আমি কোনকেইটা বা কেনেকুৱা টাইপৰ মেট্ৰিক্সক আমি কি কৰিব পাৰোঁ, এড কৰিব পাৰোঁ। এটা কথা প্ৰথমতে মই তোমালোকক মেনশ্যন কৰি ৰাখোঁ যে দুটা মেট্ৰিক্সক এড কৰিবলৈ হ'লে সেই দুটাৰ অৰ্ডাৰ কি হ'ব লাগিব, ছেম হ'ব লাগিব। মেট্ৰিক্স দুটাৰ অৰ্ডাৰ কি থাকিব লাগিব, ছেম থাকিব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰোঁ, যোগ কৰিব পাৰোঁ। মনত কৰিবা। ঠিক আছে, এতিয়া আমি যোগ কেনেকৈ কৰিব পাৰোঁ? যোগ কৰাটো একদম ইজি হয়। মই প্ৰথম ইয়াতে এটা এক্সাম্পল ল'ম, তাৰপিছত ডেফিনেশ্যনত যাম। ঠিক আছে, তো মই ইয়াতে জাষ্ট 2/3 দুটা মেট্ৰিক্স লৈছোঁ, ছেম অৰ্ডাৰত লৈছোঁ। ঠিক আছে, যেনেকৈ ধৰা এইটো লৈছোঁ 2 3 5 7, তাৰপিছত লৈছোঁ 5 0 1, এইটো এটা লৈছোঁ। আৰু ইয়াতে তোমাৰ কি লৈছোঁ, ছাপোজ ধৰা 7 0 1 3 0 1। অ'কে, এই দুটা 2/2 মেট্ৰিক্স লৈছোঁ। তেনেহ'লে এই 2/2 মেট্ৰিক্স দুটাক আমি কেনেকৈ যোগ কৰিব পাৰোঁ জানা? যোগ কৰাটো একদম ইজি। যোগ কৰোঁতে আমাক জাষ্ট কি কৰিব লাগিব, মন কৰিবা, এই যে কৰস্পণ্ডিং এলিমেণ্ট আছে, তাৰমানে ইয়াৰে প্ৰথম এলিমেণ্ট কেইটা কি কৰি দিম, আমি যোগ কৰি দিম। তাৰমানে 2 প্লাছ কিমান হ'ব, এই যে 2 + 7 এনেকৈ লিখি দিম। বুজি পালা? তাৰপিছত ধৰা এই যে 5 আছে আৰু ইয়াতে 0 আছে, তুমি এটা কাম কৰা, ইয়াতে 5 + 7, তাৰপিছত 7 প্লাছ কিমান আছে, 1। ঠিক আছে, এইটো 5 প্লাছ কিমান আছিলে, 0। অ'কে, তাৰপিছত 7 + 1 আছে, তো 7 + 1 দি দিম। কথাটো বুজিলা? একদম ইজি। তাৰপিছত দেখা ইয়াতে 5 আৰু কাট কৰিম, 3 কৰিম, তো ইয়াতে তুমি কি কৰিবা, 5 + 3 কৰি দিবা। বুজি পালা? তাৰপিছত দেখা ইয়াতে 0 আছে, ইয়াতে 0 আছে, তো 0 + 0 বাস। তাৰপিছত ইয়াতে কিমান আছে, 1 আছে, ইয়াতেও কিমান আছে, তোমাৰ 1 আছে, তো 1 + 1। তো চিম্পলি আমি কি কৰিলোঁ, যে কৰস্পণ্ডিং এলিমেণ্টছবোৰক আমি কি কৰিছোঁ, এড কৰিছোঁ। কথাটো বুজিছা? এতিয়া তোমালোকে ইয়াক চিম্পলিফাই কৰিব পাৰিবা। ইয়াক চিম্পলিফাই কৰিলে এতিয়া কিমান হ'ব, প্ৰথমটো হ'ব 9, বাস এইটো কিমান হ'ব তুমি কোৱা, 5, এইটো কিমান হ'ব কোৱাচোন, এইটো হ'ব তোমাৰ 8, ৰাইট? এইটো কিমান হ'ব কোৱা, এইটো তোমাৰ কিমান হ'ব, 8 হ'ব। এইটো কিমান হ'ব কোৱাচোন, এইটো কিমান হ'ব, 0, তো 0 বহাই দিয়া। আৰু এইটো কিমান হ'ব, এইটো 1 + 1 মানে 1 2 হৈ যাব, বাস। চ' দিছ ইজ দ্য ছাম অফ দিছ টু। এতিয়া আৰু এটা কথা মন কৰিবা, এই দুটা মেট্ৰিক্সত যে যোগ কৰিলোঁ, দুটা মেট্ৰিক্সৰ অৰ্ডাৰ কিমান আছিলে, 2/3 আৰু ফাইনেল যিটো মেট্ৰিক্স পাইছোঁ, দেখা ইয়াৰো অৰ্ডাৰ কিমান পাইছোঁ, আমি 2/3 পাইছোঁ, নহয় জানো? তাৰমানে ইয়াৰ পৰা আমি এটা বস্তু ভালকৈ গম পালোঁ যে দুটা মেট্ৰিক্সক আমি যোগ কৰিবলৈ হ'লে সিহঁতৰ অৰ্ডাৰ ছেম হ'ব লাগিব, আৰু সিহঁতৰ যোগ কৰাৰ পিছত যিটো মৌলিক অক্ষ বা মেট্ৰিক্স পাম, সেইটো কি হ'ব, ছেম অৰ্ডাৰে থাকিব। মানে এই মেট্ৰিক্স যিবিলাক যেনেকুৱা অৰ্ডাৰৰ মেট্ৰিক্স লৈছিলোঁ, ছেম এনেকৈ টাইপৰে মেট্ৰিক্স পাম। তো ফৰ্মেল ডেফিনেশ্যনটো কেনেকৈ লিখিব পাৰা তোমালোকে, যে মেট্ৰিক্স এডিশ্যন ইজ দ্য অপাৰেশ্যন অফ এডিং টু মেট্ৰাইচেছ বাই এডিং দেয়াৰ কৰস্পণ্ডিং এণ্ট্ৰিজ। জাষ্ট তুমি কি কৰিবা, কৰস্পণ্ডিং এণ্ট্ৰিজ কেইটা তুমি কি কৰি দিলে, যোগ কৰি দিলে সেইটোৱে কি হৈ যাব, এটা বেলেগ এটা মেট্ৰিক্স পাবা, এণ্ড দ্যাট উইল বি দ্য ৰিকুৱাৰ্ড ছাম অফ দিছ টু মেট্ৰিচেছ। বুজি পালা? এনেকুৱা। তো কণ্ডিশ্যনটো মনত ৰাখিব লাগিব, মই অলৰেডি কৈছোঁ, দুটা এড কৰিবলৈ হ'লে সিহঁতক কি থাকিব লাগিব, অৰ্ডাৰ ছেম থাকিব। মই ইয়াতে লিখি দিছোঁ, দেখা, 2 মেট্ৰিচেছ can be added only if they are of the same order. যদি সেম অৰ্ডাৰ থাকে তেনেহ'লেহে সিহঁতক কি কৰিব পাৰোঁ, এড কৰিব পাৰোঁ। মনত থাকিব কথাটো, বাছ। এতিয়া মই ইয়াতে দেখাই যে দুটা জেনেৰেল মেট্ৰিক্স লৈছোঁ, এইটো A লৈছোঁ, এইটো B লৈছোঁ। তো অবভিয়াছলি বুজি পাইছা এই দুটাৰ এড কি হ'ব। আৰু ফাৰ্ষ্ট কথা তুমি এটা চিন্তা কৰিব লাগিব, এই দুটা এড কৰিব পাৰিনে নাই। এই দুটা নিশ্চয় এড কৰিব পাৰোঁ, কাৰণ দেখা ইয়াৰ অৰ্ডাৰ কিমান, 2/2, ইয়াৰ অৰ্ডাৰো কিমান আছে, 2/2, তো ডেফিনেটলি আমি এড কৰিব পাৰিম। এতিয়া
এই দুটাৰ এডিশন কৰিলে কিমান হ'ব এইটোৰ লগত এইটো যোগ হ'ব তাৰ মানে a11 প্লাস b11 হ'ব এই যে লেখা মই লিখি দিছো a11 প্লাস b11 বাট বুজি পাইছা সিমিলারলি লেখা a12 ৰ লগত কি b12 যোগ হ'ব তো এই লেখা a12 প্লাস b12 লিখিছো রাইট সিমিলারলি লেখা a21 ৰ লগত কাক যোগ কৰিব লাগিব b21 রাইট সো এই লেখা আমি কি পাইছো a21 প্লাস b21 পাইছো সিমিলারলি এই যে a22 ৰ লগত তুমি b22 কৰি দিয়া এই যে a22 প্লাস b22 পাইছো তার মানে আমি কি কৰিলো এই দুটা যোগ কৰিব পাৰিছো এগেইন তুমি দেখা আমাৰ যেটো ৰিজাল্টেড ম্যাট্ৰিক্স পাইছো যোগ কৰি ফিনি দিস ইজ অলসো 2/2 ম্যাট্ৰিক্স ৰাইট সেম অৰ্ডাৰৰ পাইছো 2/2 ম্যাট্ৰিক্স সো হোপ তোমালোকে এনেকুৱা টাইপৰ ম্যাট্ৰিক্স এডিশন তো কৰিব পাৰিবা ৰাইট এই যে ইয়াতে মই আৰু এটা এক্সাম্পল দিছিলো তোমালোকে নিশ্চয় কৰিব পাৰিবা লাগিলে কি স্ক্ৰিনশ্বট মাৰি নিজে প্ৰেক্টিস কৰিবা ৰাইট এতিয়া এই যে ম্যাট্ৰিক্স এডিশনত কিছুমান প্ৰপাৰ্টিজ আছে মেইনলি তোমাৰ চাৰিটা প্ৰপাৰ্টিজ আমি জেনাৰেলি ইউজ কৰো এই প্ৰপাৰ্টিজ কেইটা মনত ৰাখিব লাগিব ফাৰ্স্ট প্ৰপাৰ্টিজ হল কমুটেটিভ ল তো কমুটেটিভ লটো কি হয় ম্যাট্ৰিক্স এডিশন স্যাটিসফাই কৰে তাৰ মানে তুমি এনেকুৱা যদি এতে a এটা ম্যাট্ৰিক্স লৈছা b এটা আৰু এটা ম্যাট্ৰিক্স লৈছা a আৰু b এনেকে যোগ কৰি দিলা বা b আগত দিলা a পিছত দিলা এই দুটা যোগ কৰিলে এই যোগফল দুটা সদায় কি হয় সেম হয় ঠিক আছে তাৰ মানে এটো কি কৰে ম্যাট্ৰিক্স এডিশন তো কমুটেটিভ ল তো কি কৰে স্যাটিসফাই কৰে বা মানি চলে ৰাইট এতিয়া আৰু এটা প্ৰপাৰ্টি আছিল দ্যাট ইজ কল্ড এসোসিয়েটিভ ল তো তুমি চাবা যে a প্লাস b এটো তাৰ পিছত ব্ৰেকেট দিখিনি c দিয়া হৈছে আৰু ইফালে কি দিছে a প্লাস b প্লাস c তাৰ মানে এটো কি বুজাইছে এই যে প্ৰথম a প্লাস b তুমি আগত অপাৰেট কৰিবা বদমাস রুল তো জানাই ব্ৰেকেট কিনে আগত কৰিব লাগে তো এই দুটাক আগত যোগ কৰিবা তাৰ লগত তুমি c যোগ কৰি দিয়া g ম্যাট্ৰিক্স পাবা আৰু সেই একেটা ম্যাট্ৰিক্সে তুমি যদি এনেকে কৰা b প্লাস c কৰি দিয়া তাৰ লগত তুমি যদি এনেকে a যোগ কৰি দিয়া সেম ম্যাট্ৰিক্সে পাই যাবা দ্যাট মিন্স this matrix addition is always satisfy the associative property right tar bisot additive identity etie additive identity to tomaloke janai additive identity kintu iate jeto zero matrix ase nohoy this is called the here additive identity karon zero matrix tomar ki asile sob keta element zero thaka ঠিক আছে তো তুমি এটা মই ইয়াতে জাস্ট এটা एग्जांपल লৈছো সাপোজ ধৰা এটা ম্যাট্ৰিক্স লৈছো x y a b এটা ম্যাট্ৰিক্স লৈছো তাৰ লগত তুমি 0 0 0 0 এই যে আমি 0 ম্যাট্ৰিক্স তো কি কৰিছো এড কৰিছো ঠিক আছে তুমি যদি এড কৰি দিয়া কিমান পাবা কোৱাচোন 0 ম্যাট্ৰিক্স যদি এড কৰি দিয়া তো x ৰ লগত 0 কৰিলে তুমি আলটিমেটলি কি পাবা x এ পাবা না নাই x এ পাবা x পাবা y ৰ লগত 0 কৰিলে তুমি কি পাবা y পাবা সিমিলারলি a ৰ লগত 0 কৰিলে তুমি কি পাবা a পাবা নহয় জানো আৰু b ৰ লগত 0 কৰিলে কিমান পাবা b পাবা তো ফাইনালি তুমি দেখা আমি জিটো ম্যাট্ৰিক্স যোগ কৰিছো জিটো ম্যাট্ৰিক্স 0 ম্যাট্ৰিক্সৰ লগত যোগ কৰিছিল আমি ফাইনালি সেই ম্যাট্ৰিক্সটোকে পাইছো তাৰ মানে এই যে 0 ম্যাট্ৰিক্স যেটো আছে দিস ইজ আवर এডিটিভ আইডেন্টিটি আৰু 0 ম্যাট্ৰিক্স এক্সিস্ট হয় তাৰ মানে আমি কি কৰিব পাৰো যে এডিটিভ আইডেন্টিটি 0 এডিশনৰ ক্ষেত্ৰত এক্টিভ ই হয় এক্সিস্ট হয় ঠিক আছে বা তুমি এনেকেও মনত কৰিব পাৰা যে এডিটিভ আইডেন্টিটি কি হয় 0 ম্যাট্ৰিক্স হয় ঠিক আছে বাস এটো মনত ৰাখিবা তাৰ পিছত আৰু এটা বস্তু আছে এডিটিভ ইনভার্স এতিয়া ইনভার্স এডিটিভ ইনভার্স মানে কি যে এটা ম্যাট্ৰিক্সৰ লগত আৰু এটা ম্যাট্ৰিক্স যোগ কৰি যদি এডিটিভ আইডেন্টিটি পোৱা যায় আইডেন্টিটি মানে কি আছে 0 ম্যাট্ৰিক্স তো তুমি এনেকুৱা যিকোনো এটা ম্যাট্ৰিক্স লোৱা সাপোজ এটা ম্যাট্ৰিক্স মই এনেকে লৈছো -2 3 আৰু 7 লৈছো ঠিক আছে এটা ম্যাট্ৰিক্স লৈছো এতিয়া এই ম্যাট্ৰিক্সৰ লগত যদি আমি মাইনাস ম্যাট্ৰিক্সটো যদি ই কৰি দিও এড কৰি দিও তাৰ মানে এটো কি এটো সাপোজ ধৰা a লৈছো তো মাইনাস a কিমান হ'ব কোৱাচোন মাইনাস a কিমান হ'ব হয়তো মাইনাস a বিষয়টো তোমালোকক কৈছো দেখা মাইনাস a কৰিলে কি কৰিব লাগে যে ম্যাট্ৰিক্সৰ প্ৰতিটো এলিমেন্টটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব তো এটো কিমান হ'ব কোৱা 2 মাইনাস 2 দিব লাগিব এতে মাইনাস 2 আছে তাৰ মানে কিমান হ'ব প্লাস 2 হ'ব তাৰ পিছত ইয়াতে 3 আছে এটো কিমান হ'ব মাইনাস 3 হ'ব বুজি পাইছা নে তাৰ পিছত 7 আছে তো ইয়াতে মাইনাস হ'ব কিমান হ'ব 7 হ'ব এতিয়া এই দুটা যোগ কৰাচোন এই দুটা যদি তুমি যোগ কৰি দিয়া কিমান হ'ব তুমি কোৱাচোন a আৰু মাইনাস এটো যদি যোগ কৰি দিয়া কিমান হ'ব কোৱা ইয়াতে মই লিখি দিছো হা ইয়াতে লিখি দিছো
এইটো হ'ল a 2 minus 2 3 7 right আৰু এইফালে হ'ল মাইনাস অফ a মাইনাস এটো কিমান আছিল কোৱাচোন মাইনাস অফ a আছিল তোমাৰ -2 2 -3 7 -7 right এটো যোগ কৰি দিয়াচোন যোগ কৰিলে কিমান পাবা তুমি কোৱাচোন এটো যোগ কৰিলে প্ৰথম তুমি যোগ কৰি দিয়া এইটোৰ লগত মই এটো কালাৰটো চেঞ্জ কৰি দিছো দেখাই 2 ৰ লগত -2 যোগ কৰিলে কিমান পাবা নিশ্চয় 0 পাবা তো প্ৰথমটো 0 পাই গলা ৰাইট अगेन তুমি লেখা -2 ৰ লগত 2 যোগ কৰিলে अगेन 0 পাবা 3 ৰ লগত -3 যোগ কৰিলে 0 পাবা 7 ৰ লগত -7 যোগ কৰিলে কিমান পাই যাবা 0 পাই যাবা দ্যাট মিন্স আমি কি পালো যে এই যে a ম্যাট্রিক্স আছিল আৰু মাইনাস a এই দুটাক যোগ কৰিলে আমি কি পাইছো আইডেন্টিটি অ্যাডিটিভ আইডেন্টিটি পাইছো তাৰ মানে দিস ইজ দা অ্যাডিটিভ ইনভার্স অফ দিস ম্যাট্রিক্স বুজি পালা আৰু এটো যি কোনো ম্যাট্রিক্সৰ ক্ষেত্ৰতে হ'ব তুমি যি কোনো এটা ৰিয়েল ম্যাট্রিক্স লোৱা যি কোনো এটা ম্যাট্রিক্স লোৱা ঠিক আছে তার এলিমেন্টক যদি তুমি মাইনাস কৰি কিনি সেই দুটা ম্যাট্রিক্সক আকৌ এড কৰি দিয়া দেন অলওয়েজ ইউ উইল গেট 0 কথাটো বুজিলা তাৰ মানে এই যে -a ইজ দা এডিটিভ ইনভার্স অফ a আৰু এটো সদায় হয় ঠিক আছে মন কৰিবা সো দিস ফোর প্ৰপাৰ্টিজ মনত ৰাখিবা কামত আহিব কিন্তু আশা কৰো তোমালোকে ভিডিও বিলাক ভাল পাইছা যদি ভাল পাই থাকা তেনেহলে আমাৰ ফেসবুক পেজ আৰু ইউটিউব চেনেলটো তোমালোকে কাইন্ডলি সাবস্ক্রাইব এন্ড ফলো কৰি ৰাখিবা ঠিক আছে হ'ব দিয়া আজি কাৰণে এইখিনি বাই বাই ওকে